নিৰ্বাচন আৰু এই নিৰ্বাচনত লৈ ইতিমধ্যেই উত্তাল হৈ উঠিছে সমগ্ৰ কোকৰাঝাৰ আৰু নিৰ্বাচনৰ প্ৰচাৰ ইতিমধ্যে আৰম্ভ হৈছে। আজি UPPLৰ প্ৰধান যিগৰাকী প্ৰমোদ বড়ো ডাঙৰ ইতিমধ্যেই কচুগাঁৱৰ এই অঞ্চলত আহি উপস্থিত হৈছিল আৰু লোকে লোকাৰণ্য হোৱা দেখিবলৈ পোৱা গৈছে। হাজাৰ হাজাৰ লোক ইতিমধ্যে আহি উপস্থিত হৈছিল এইখন সভাত আৰু এইখন সভাত যি বিগত 4.5 বছৰত যি ধৰণৰ উন্নয়ন হৈছে কোকৰাঝাৰত, যি পৰিৱেশ আচলতে গঢ় লৈ উঠিছে তাক লৈ আচলতে সকলোৱে উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে। মোৰ সৈতে বহুকেইগৰাকী ইয়াৰ স্থানীয় লোক উপস্থিত আছে। মই তেওঁলোকৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। এটা সময় আছিল যিটো সময়ত সাধাৰণ লোকে কোকৰাঝাৰত আহিছিল, ভয় কৰিছিল, নিশাৰ ভাগত ওলাবলৈ ভয় কৰিছিল। আজি সম্পূৰ্ণ বিপৰীত। কি হ'ব? আমার এত শান্তি হয়েছে, মানে এখন আমাদের মধ্যে কোনো ভয় নাই যে আমাদের বাচ্চাগুলো স্কুলে গেছে, স্কুল থেকে আসতে দেরি হলে ভয় লাগতো, হাজবেন্ডগুলো বাইরে গেলে আমাদের এখন ওই ভয় নেই। ভিডিও করার মোবাইল ভিডিও যদি রাত্রে 2-3টার সময় ঘরে আসে আমাদের কোনো ভয় নাই। আমাদের বাচ্চাগুলো যদি বাইরে ধরুন আমি যাবো